হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মোৰ বাবে বহুত বিশেষ, কাৰণ সেইদিনা আছিলে মোৰ 7মহীয়া ভাত পিঠা দিয়া নিয়ম। হয়, এয়া মোৰ ছেকেণ্ড প্ৰেগনেঞ্চি। প্ৰথমতে ভাবিলোঁ ভিডিঅ'টো নিদিওঁ, তাৰপিছত ভাবিলোঁ নহয়, এনেকৈ নিদিলে পিছত মোবাইলৰ পৰা ডিলিট হৈ যাব পাৰে। আৰু কি জানে, মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চি একো স্মৃতিয়ে নাথাকিল, আনকি এখন ফটোও নাই। তেতিয়া মানে মোৰ বহুত দুখ লাগে। সেইবাবে ভাবিলোঁ এইবাৰ মই অলপ স্মৃতি ৰাখি থওঁ। গতিকে এয়া মই ৰাখি থৈছিলোঁ সেইদিনা অলপ ভিডিঅ' কৰি, গতিকে আপোনালোকলৈও আগবঢ়াইছোঁ। চাবচোন ভিডিঅ'টো কেনে পায়। তাই এইবিলাকত খুব এক্সপাৰ্ট, বহুত জানে এইবোৰ কথা। মই কিন্তু একোৱেই নাজানো। তাই আহি চব বনাইছে কৰিছে লাগি ভাগি। এয়া কেৰাহীত পানী গৰম কৰি চালনীত লৈ এনেকৈ কৰি এটা ক্লিপ মাজতে থাকি গ'ল দেই, এইটো পিছত ভৰাই দিছোঁ। প্ৰথমতে ধূপ চাকি এয়া দি পেলাই সেৱা কৰি লোৱা হৈছিল। এয়া ভাত পিঠা হ'লেই কলপাতত বান্ধি থ'ব। এতিয়া ভাত পিঠাখিনি পানীটো শুকাই যায়। তাৰ মাজতে ময়ো ওলাই মেলি আহিলোঁ। আপোনালোকৰ ফালে এনেকৈ কৰে নে বাৰু? আমাৰ ফালে এনেকৈ কৰাই নিয়ম, জনাবচোন আপোনালোকে। এয়া হ'ল ভণ্টিয়ে এয়া গোঁসাই ঘৰলৈ লৈ গৈ এয়া আগবঢ়াইছেগৈ সকলোবিলাক বস্তু ধূপ চাকি জ্বলাই পেলাই। এইখিনি ধুনীয়াকৈ আগবঢ়াই ল'লে। উলিয়াইছে।
ইমান ধুনীয়াকৈ আশীৰ্বাদ এটা দিলে তাই ইমোশ্যনেল হৈ গ'লোগৈ চকু পানী নিজে নিজে ওলাই আহিছে এতিয়া মায়ে আগবঢ়াই পেলাই মোক খুৱাব কাপোৰ এযোৰ দিছে মায়ে এযোৰ দিলে ভণ্টিয়ে এযোৰ দিলে কাপোৰ এয়া মায়ে খুৱাবলৈ লৈছে ভাল হৈছে বুলি কৈছোঁ ভাল হৈছিলে বাৰু ধুনীয়া হৈছিলে সেইদিনা ওচৰৰ মানুহ মতা নাই যদিও ওচৰৰ মানুহকো দিয়া হ'ল তেওঁলোকেও পিছত কৈছে খাই ভাল পালে এয়া ভণ্টিয়ে খুৱাব এতিয়া এতিয়া এয়া সকলোৱে খাইছে এয়া ল'ৰা ছোৱালী হালে খাইছে এজনী ভণ্টি ছোৱালী এইটো মোৰ ল'ৰাটো এয়া ভনী জোৱাই তাই এয়া বাঢ়ি আছে সকলোলৈকে এতিয়া ভাত পিঠা পৰ্ব শেষ হ'ল এতিয়া সকলোৱে মিলিজুলি এসাঁজ খাবলৈ যা যোগাৰ চলিছে এয়া জুইত ভনী জোৱায়ে লোকেল মুৰ্গী বনাই আছে এইফালে আকৌ মাছ ফ্ৰাই চলি আছে তাৰপৰা ভাত খাব পৰা হৈ গ'ল এয়া প্ৰথম বেটছটোক দি দিয়া হ'ল এয়া পাপাই খাইছে দাদা ইফালে ল'ৰা ছোৱালী হাল এয়া পাপা এইজনী ভণ্টি ছোৱালী এয়া দাদা তাৰপৰা দুইজন জোৱায়ে খাইছে এয়া কলপাতত ধুনীয়াকৈ লৈ মেলি মায়ে কলপাত ঘৰৰ পৰা লৈ আহিছিলে আমাৰ ঘৰত বহুত কলগছ আছে আৰু কলপাতত খায়ো মজা লাগে কলপাতত খোৱাৰ সমান আমেজেই নাই তাৰপাছত আমি তিনিজনীয়ে খালোঁ লাষ্টত আৰু হয় সেইদিনা বহুত ধুনীয়া হৈছিলে ভাত সাজ এতিয়া কেইকপিমান ফটো লগাই দিছোঁ চাব বনাই থাকোঁতে এয়া তাই ফটো মাৰি ৰাখিছিলোঁ এয়া মানুহজনো লাগি আছে এইবিলাক স্মৃতিয়ে পিছত চাই ভাল লাগিব হয়নে বাৰু এয়া ভাত পাপাক দিওঁতে স্মৃতিবিলাকেই মেইন পিছততো একোৱেই নাথাকে সেইবাবে ভিডিঅ'টো কৰি আপোনালোকলৈও আগবঢ়ালোঁ আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগলৈ আৰু বেলেগ বেলেগ ভিডিঅ' আনি থাকিম পিছলৈ আৰু ভিডিঅ' পাই থাকিব আজিলৈ আহিছোঁ বাই বাই